নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অহা 17 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিংৰ এটা ৰিভিজন ক্লাছ লৈ আহিছো তো এই ক্লাছটোত আমি আগতে ডিসকাস কৰা কিছুমান কোৱেশ্চন ৰিভাইজ কৰিম কাৰণ আপোনালোকৰ এক্সামটো পালেহে এতিয়া যদি আমি ৰিভাইজ নকৰো ভালকে তেতিয়া হলে আপোনালোকে আগৰ বস্তুবিলাক পাহৰি যাব সো এই কাৰণে এতিয়া আমি ৰিভিজন ক্লাছবিলাক ডেইলি বেচিছত দি থাকিবলৈ চেষ্টা কৰিম এক্সামটো পালেহে 17 নৱেম্বৰৰ পৰা আৰু আপোনালোকে যদি এতিয়ালৈকে পিডিএফ খিনি লোৱা নাই সোনকালে লৈ ল'ব এই কেদিনত যদি আপোনালোকে গোটেইখিনি কমপ্লিট কৰি দিব পাৰে ন বহুত কোৱেশ্চন তাৰ পৰা কমন পৰিব তো পিডিএফ খিনি লৈ ল'ব স্ক্ৰিনত যেটো নাম্বাৰ দেখিছে এটো আমাৰ হোৱাটসঅ্যাপ নাম্বাৰ হয় তাত মেসেজ কৰি কেৱল 99 টকাত গোটেইখিনি সাবজেক্টৰ পিডিএফ লৈ ল'ব পাৰিব তো সোনকালে আপোনালোকে এতিয়াই মেসেজ কৰক তো এতিয়া আমি বেছি দেৰি নকৰো কোৱেশ্চন খিনি চাও তো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চাওক Arrange the given words in a meaningful order. অৰ্থপূৰ্ণ ক্ৰমত সজাই তুলিব কৈছে তো কেইটামান শব্দ তলতে দিয়া আছে চাওক প্লান্ট অৰ্থাৎ উদ্ভিদ ফ্লাৱাৰ সোইং সিড জার্মিনেশন অৰ্থাৎ উদ্ভিদ ফুল বীজ হিচা আৰু বীজৰ অংকুৰণ এই শব্দকেইটাক অৰ্থপূৰ্ণ ক্ৰমত সজাব কৈছে এতিয়া আমি যদি শব্দকেইটা ভালদৰে লক্ষ্য কৰো ইয়াতে উদ্ভিদৰ ৰোপণৰ পৰা ধৰি ফুললৈকে এটা মানে এটা ক্ৰম দিয়া হৈছে তো কোনটো প্ৰথমতে আমি বহুৱাম কোনটো সেকেন্ডত বহুৱাম তেনেকৈ আমি চাব লাগিব সো এতিয়া প্ৰথম কথা হল ইয়াতে যদি চাই যে উদ্ভিদ ফুল বীজ হিচা আৰু বীজৰ অংকুৰণ তো প্ৰথমতে বীজ হিচা আহে হয় নহয় কাৰণ বীজ হিচিলেহে তাৰ পিছত বীজৰ অংকুৰণ হ'ব সো প্ৰথমতে বীজ হিচাটো হৈছে 3 নম্বৰ তো একেবাৰে প্ৰথমত 3 আহিব হল বীজ হিচাটো আগত আহিলে তাৰ পিছতে বীজ হিচাৰ পিছত বীজৰ কি হয় অংকুৰণ হয় বীজ ডাঙৰ হয় মানে হেতু বীজৰ পৰা পুলি হয় কি হেতু হৈছে কি বীজৰ অংকুৰণটো 4 নম্বৰত আছে তো 3 এৰ পিছত আহি গল 4 বীজৰ অংকুৰণৰ পিছত সেই বীজটো ডাঙৰ হৈ পিনে এজোপা উদ্ভিদ হয়গে হয় নহয় সেই পুলিটো ডাঙৰ হৈ পিনে কি হয়গে এজোপা ডাঙৰ গছ হয় বা উদ্ভিদ হয়গে সো উদ্ভিদটো 1 নম্বৰত আছে তো ইয়াৰ পিছত 1 নম্বৰত আহিলে আৰু উদ্ভিদৰ পিছত গৈ পিনে সেই উদ্ভিদজোপাত ফুল লাগে তো ফুলটো লাষ্টত আহিলে হল তাৰ পিছতে যদি ফলও থাকিলেন ফলটো আৰু লাষ্টত আহিলেন ফুলৰ পিছতে ফল হয়গে ঠিক আছে তো ক্ৰমটো হল আমাৰ শুদ্ধ ক্ৰমটো হল 3412 3412 কোনটো অপচনটা আছে চাওক অপচন সি আছে অপচন সি টো হৈ গল হেকাৰণে শুদ্ধ উত্তৰ তো এনেকুৱা ধৰণে কিন্তু ক্ৰম উলিয়াব আপোনালোকৰ আহে খালি সেই শব্দকেইটাৰ মাজৰ সম্বন্ধটো ভালকে চাব আমি আগৰ ক্লাছতো এনেকুৱা প্ৰশ্ন কৰাইছো এতিয়াও কৰাইছো ভালকে চাই লব নেক্সট কোৱেশ্চনটো এতিয়া চাওক Arrange the given word in a dictionary order এবাৰ আকৌ ডিকশনাৰী অৰ্ডাৰত সজাব কৈছে তলত দিয়া শব্দকেইটা অভিধানৰ ক্ৰমত সজাই লওক শব্দকেইটা দিয়া আছে আমাক FACT ফেক্ট ফেব্ৰিক ফেন আৰু ফলস কোনটো আগত আহিব কোনটো শেষত আহিব কোনটো সেকেন্ডত আহিব এনেকৈ আমাক এগিটাৰ পৰা সজাব দিছে তো আমি শব্দকেইটা যদি ভালকে চাও FACT আছে তাৰ পিছতে FABRIC ফেব্ৰিক আছে তাৰপা আছে ফেন তাৰ পিছতে আছে ফলস হল এতিয়া এই শব্দকেইটাৰ ভিতৰ প্ৰথম গুটেই গিটাতে চাওক FA আছে হয় না নহয় গুটেই গিটাতে চাওক FA আছে তাৰ পিছত এই ফেক্টত চাওক C আছে ইয়াত চাওক B আছে ইয়াত চাওক N আছে আৰু ইয়াত চাওক L আছে এই গিটা আমাক ক'ব যে কোনটো প্ৰথমতে আহিব আৰু কোনটো সেকেন্ডত কোনটো লাষ্টত এনেকে এতিয়া চাওক ABCD যদি আমি চাবলৈ যাও B2 আগত আহিব হয়নে প্ৰথমতে B2 আহিব সো ফেব্ৰিকটো যিমান নম্বৰত আছে এটো একত আমি লিখিব লাগিব ফেব্ৰিকটো 2 নম্বৰত আছে ন এই দুইটো ফাৰ্ষ্টত ৰাখিম হল তাৰ পিছতে বিৰ পিছত কি আহে এটো গলগে C আহিব হয় না বিৰ পিছত C আহিব সো ফেক্টটো কে নম্বৰত আছে একত আছে তো 2 ৰ পিছত 1 আহিলে তাৰ পিছত L আৰু N থাকি গল L আৰু N ৰ ভিতৰত L টো আগত আহে তো এটো L থকাটো হৈছে লাষ্টত আছে ফলস 4 আহিলে তাৰ পিছত লাষ্টত 3 আহিলে 2 1 4 3 এইটো হৈ গলগে আমাৰ শুদ্ধ ক্ৰম 2 1 4 3 অপচন কোনটোত আছে চাওক অপচন এ টোত আছে অপচন এ টো হৈ গলগে শুদ্ধ উত্তৰ বুজি পাইছে চাগে সকলে একদমে সহজ হয় প্ৰশ্নবিলাক খালি ভালদৰে আপোনালোকে এবাৰ শিকি গলে হৈ যাব এতিয়া নেক্সট কোৱেশ্চনটো আগবঢ়ো কি কৈছে চাওক which number will come in place of question mark in the following series তলৰ শৃংখলাত প্ৰশ্ন চিহ্নৰ ঠাইত কি কোনটো নম্বৰ আহিব সো শৃংখলাটো এবাৰ চাওক এটা নাম্বাৰ সিৰিজৰ কোৱেশ্চন হয় কি দিছে 9 তাৰ পিছত 12 তাৰপা 11 14 13 তাৰ পিছতে কোৱেশ্চন মাৰ্ক তাৰ পিছত আছে 15 এতিয়া এই সিৰিজটো যদি ভালদৰে লক্ষ্য কৰে
9 ৰ পৰা 12 তো যদি চাওঁ +3 হৈছে 12 ৰ পৰা 11 -1 হৈছে 11 ৰ পৰা 14 আকৌ +3 হৈছে 14 ৰ পৰা 13 -1 হৈছে এতিয়া কি হ'ব আমি সিৰিজটো দেখি গম পাইছোৱে +3 -1 আকৌ +3 আকৌ -1 এতিয়া আকৌ +3 হ'ব তো 13 লগত 3 যোগ কৰিলে 14 15 16 হ'ব তো আমাৰ প্ৰশ্নবোধক চিহ্নৰ ঠাইত 16 হৈ গ'ল আকৌ ইয়াৰ পৰা -1 কৰিলে 15 আহেগে তো আমি গম পালো এতিয়া কোৱেশ্চন মাৰ্কৰ ঠাইত 16 আহিব 16 অপচন সি আছে অপচন সি টো হৈ গ'ল শুদ্ধ উত্তৰ বুজি পালে চাগে সকলে ইমান টান বস্তু নহয় আপোনালোকে সেই কাৰণে সিৰিজৰ যিমান বিলাক কোৱেশ্চন আমি কৰাইছো আগৰ ক্লাছ বিলাকতো কৰাইছো ন ৰিজনিংৰ তো যিমান বিলাক সিৰিজৰ কোৱেশ্চন কৰাইছো গোটেই বিলাক ভালকে এবাৰ ৰিভাইজ কৰি যাব কাৰণ এক্সামৰ বেছি দিন নাই ন 17 নৱেম্বৰৰ পৰা এক্সাম আছে আপোনালোকৰ সো এই কাৰণে ভালকে গোটেই বিলাক ৰিভাইজ কৰি যাব সো এতিয়া আমি আগবঢ়ো নেক্সট কোৱেশ্চনটোলে তো নেক্সট কোৱেশ্চনটোত কি দিছে চাওক which number will come in place of question mark in the following series ইয়াতো এটা নাম্বাৰ সিৰিজৰ কোৱেশ্চন দিছে তো শৃংখলাটোত কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব তো সিৰিজটো যদি আমি ভালদৰে লক্ষ্য কৰো সিৰিজটো যদি আমি ভালদৰে চাওঁ কি দি আছে 2 4 তাপা 12 তাপা 48 তাপা 240 তাৰ পিছতে কোৱেশ্চন মাৰ্ক আছে 2 4 12 48 তাৰ পিছত 240 তাৰ পিছতে কোৱেশ্চন মাৰ্ক এতিয়া আপোনালোকে যদি সিৰিজটো ভালদৰে চাই ইয়াতে দেখিব নাম্বাৰটো কেনেকৈ গৈছে অলপ বাঢ়ি বাঢ়ি গৈ আছে হয়নে 2 4 12 তাৰ পিছতে 48 তাৰ পিছতে 240 তাৰ পিছত কোৱেশ্চন মাৰ্ক তো লাষ্টত গৈ দেখিছো যে 240 টো এটা বহুত ডাঙৰ নাম্বাৰ ওলাইছে তো ইয়াতে যোগ কৰিবলৈ চেষ্টা নকৰিব কাৰণ যেতিয়া এনেকৈ দেখিব যে সিৰিজটো বহুত বেছিকৈ বাঢ়ি গৈছে তেতিয়া তাতে পূৰণ কৰিবলৈ চেষ্টা কৰিব পূৰণত আগবাঢ়িবলৈ চেষ্টা কৰিব ঠিক আছে তো এটো যদি আমি পূৰণত আগবাঢ়ো তেতিয়া 2 লগত 2 পূৰণ কৰিলে 4 পাওঁ হল 4 লগত কি পূৰণ কৰিলে 12 পাওঁ 4 লগত যদি চাওঁ 3 পূৰণ কৰিলে 12 হয় 12 লগত চাওকচোন 12 লগত যদি আমি 4 পূৰণ কৰি দিও তেতিয়া 48 পাওঁ হলনে সিৰিজটো ভালদৰে লক্ষ্য কৰক প্ৰথমতে 2 পূৰণ হল তাৰ পিছৰটো 3 পূৰণ হল তাৰ পিছৰটো 4 পূৰণ হল তাৰ পিছৰটো চাওচোন 5 পূৰণ হৈ পিনে 240 হৈছে নেকি 48 ৰ লগত যদি 5 পূৰণ কৰো 8 5 গুণ 40 কৰিলে 4 5 4 গুণ 20 আছে 24 হয় 5 পূৰণ কৰিছে বুজি পালে নে 5 পূৰণ কৰিছে এতিয়া আমি গম পালো যে তাৰ নেক্সটত 6 পূৰণ হ'ব মানে 240 ৰ লগত 6 পূৰণ কৰি পিনে আমি আনসাৰটো উলিয়াম তো 240 ৰ লগত যদি 6 পূৰণ কৰো 6 0 0 6 4 গুণ 24 ৰ 4 কৰিলে 2 6 2 গুণ 12 13 14 আমাৰ কোৱেশ্চন মাৰ্কৰ ঠাইত আহিব 1440 হলনে এটোৱে হ'ব আমাৰ আনসাৰ অপচন বি আছে অপচন বি টো হ'ব শুদ্ধ উত্তৰ সেই কাৰণে কৈছো যে সিৰিজৰ কোৱেশ্চন বহুত ধৰণৰ থাকে আপোনালোকৰ এটা কোৱেশ্চনৰ লগত এটা কোৱেশ্চনো নিমিলে সেই কাৰণে প্ৰতিটো কোৱেশ্চন যিমান বিলাক আমি কৰাইছো গোটেই ভিডিও বিলাক ৰিভাইজ কৰি লব আৰু আমাৰ নোটছ বিলাকত হেবিলাক অলৰেডি দিয়া হৈছে সব তো তাৰ পৰা ভালদৰে চাই থাকিব পাৰিব নেক্সট কোৱেশ্চনত কি দিছে এটো এটা শৃংখলাৰ কোৱেশ্চন হয় এই শৃংখলটো চাওক ভালকে সিৰিজটো কি দিছে 2 তাৰ পিছত 5 9 19 তাপা 37 তাৰপিছত কোৱেশ্চন মাৰ্ক আছে এতিয়া ইয়াতো বেছি ডাঙৰ সংখ্যা নাই সো আমি প্লাসত যাব পাৰো এটো যদি চাওঁ +3 হৈছে এটো যদি চাওঁ +4 হৈছে ইয়াতে যদি আমি চাওঁ 19 ৰ পৰা 19 +10 হৈছে তাৰ পিছতে সো এই সিৰিজটো ভালদৰে চাওকচোন 3 4 10 এটো মিলা নাই হয়নে তো এটো কোনো ধৰণৰ সিৰিজ বনা নাই বা এটো কোনো মেথডতে পৰা নাই তো আমি বেলেগ এটা মেথড চাওঁ 2 লগত যদি 2 পূৰণ কৰো তেতিয়া হয়গে 4 তাৰ লগত যদি 1 যোগ কৰি দিও 5 হয়গে হয়নে 2 পূৰণ কৰি 1 যোগ কৰিছো তেতিয়া 5 হলগে তাৰ পিছত 5 ৰ লগত যদি 2 পূৰণ কৰো 10 হয় আৰু তাৰ পৰা যদি 1 মাইনাস কৰো তেতিয়া আমি 9 পাওঁ মানে কি কৰিছো প্ৰথমটোৰ লগত 2 পূৰণ কৰি 1 যোগ কৰিলো তাৰ পিছতো 2 পূৰণ কৰি 1 বিয়োগ কৰিলো হল তাৰ পিছত আকৌ চাওচোন 9 2 গুণ 18 আৰু তাৰ লগত 1 যোগ কৰিলে 19 হয় মানে তাৰ পিছতো 2 পূৰণ কৰি 1 যোগ কৰিলো তাৰ পিছতো 19 ৰ লগত যদি 2 পূৰণ কৰো এটো হয়গে 38 আৰু 38 ৰ পৰা 1 মাইনাস কৰিলে 37 ওলাই মানে সিৰিজটো ভালকে চাওক এবাৰ পূৰণ 2 যোগ 1 তাৰ পিছত পূৰণ 2 বিয়োগ 1 আকৌ পূৰণ 2 যোগ 1 আকৌ পূৰণ 2 বিয়োগ 1 এটা কি হ'ব আকৌ পূৰণ 2 যোগ 1 আহিব তো 37 ৰ লগত 2 পূৰণ কৰি 1 যোগ কৰি দিয়ক 37 ৰ লগত যদি 2 পূৰণ কৰো 2 7 গুণ 14 4 কৰিলে 1 2 3 6 7 74 আৰু তাৰ লগত 1 যোগ কৰিলে 75 তো আমাৰ কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব 75 অপচন বি টো হ'ব কাৰেক্ট আনসাৰ অপচন বি টো হৈ গল কাৰেক্ট আনসাৰ বুজি পাইছে নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো কি দিছে if cat is equal 3120 boy is equal 21525 then mat will be equal to যদি cat সমান
3 1 2 0 হয় বয় সমান 2 1 5 2 5 হয় তেন্তে মেটৰ মান কি হ'ব তো এই কোড চিহ্নটোত মেটটোক আমি কেনেকৈ লিখিম এতিয়া ভালকে চাম আমি কেটটো যদি ভালকে লক্ষ্য কৰো CAT আছে তো এলফাবেটিক্যাল অৰ্ডাৰত সজাব লাগিব এটো কোডিং ৰিকৰ্ডিং কোৱেশ্চন হয় তো এলফাবেটিক্যাল অৰ্ডাৰত যদি সজাও C এলফাবেটটো মানে নাম্বাৰটো হৈছে 3 A হৈছে 1 আৰু T হৈছে 20 আৰু আমাক গিফট হৈছে কি কেটৰ জায়গাত আমাক 3120 দি থৈছে মানে ইয়াৰ নাম্বাৰ কিটা এজ ইট ইজ বহুৱাই দিছে বুজি পালে না C3 A1 T20 এনেকে বহুৱাই দিলে তাৰ পিছত বয়টো চাও BOY B টো হে 2 নম্বৰত O হে 15 নম্বৰত Y হে 25 নম্বৰত এটো বয়টো যেনেকে আছে তেনেকে এজ ইট ইজ বহাই দিছে হয়নে 21525 দি থৈছে ঠিক এগাটা মেথড আমি লগাই দিম M A T হয়নে M টো হে কি নম্বৰত M টো হে 13 নম্বৰত A টো হে 1 নম্বৰত আৰু T টো হে 20 নম্বৰত তো আমাৰ যেটো আনসাৰ ওলাবগে এটো ওলাবগে 13120 বলনে 13120 কোনটো অপচন আছে অপচন সি আছে অপচন সি টো হ'ব ইয়াতে কারেক্ট आंसर হল বুজি পালে তে নেক্সট কোৱেশ্চন তো চাওক AZBF তো যদি CYD ৰ হতে সমান হয় বা আমি যদি লিখিব পাৰো যে AZBF ক CYDE হিচাপে লিখিছে তেতিয়া EXFM টো কেনেকৈ লিখা হ'ব এই অপচন কেইটাৰ ভিতৰত কোনটো হ'ব এতিয়া AZBF ইয়াৰ পৰা কেনেকৈ CYDE বনাইছে হেতু আমি প্ৰথমতে চাব লাগিব তো এৰ পৰা যদি আমি C চাও BC মানে +2 হৈছে মাজত অকল এটা আহিছে ন Z ৰ পৰা যদি Y চাও -1 হৈছে B ৰ পৰা যদি D চাও +2 হৈছে E ৰ পৰা যদি F চাও -1 হৈছে তো আমাৰ সিৰিজটো কেনেকৈ গৈছে +2 -1 আকৌ +2 -1 তো একেটাই আমি EXFM ত লগাই দিম তো E ৰ লগত প্ৰথমতে আমাৰ +2 আহিব তো EFG হল তাপা -1 কৰি দিম ইয়াৰ লগত যদি -1 কৰো তেতিয়া x ৰ পৰা x ৰ আগৰটো কি হয় w হয় তাৰ পিছত আকৌ +2 কৰিলো ইয়াৰ লগত f ৰ লগত FGH h হ'ব আকৌ ইয়াৰ লগত -1 যদি আমি কৰি দিও m ৰ পৰা -1 যদি কৰি দিও m ৰ আগৰটো কি l হয়নে lm তো এটোই হ'ব আমাৰ आंसर GWHL GWHL আছে নে অপচন বি আছে তো অপচন বি টো হৈ গল কারেক্ট आंसर তো এনেকে ধৰণে আপোনালোকে ৰিজনিংৰ কিছুমান কোৱেশ্চন কৰিব পাৰিব দিয়া আছে নাম্বাৰ সিৰিজটো কেনেকৈ আগবঢ়িছে চাওক 21 23 27 তাৰ পিছত 33 তাৰ পিছত আছে কোৱেশ্চন মাৰ্ক এতিয়া এই কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব আমি এই অপচন কেইটাৰ পৰা বাছিব লাগিব তো সিৰিজটো যদি আমি ভালদৰে চাও কি দিছে ভালকে চাওক 21 23 27 তাৰ পিছত 33 তাৰ পিছত কোৱেশ্চন মাৰ্ক এতিয়া ইহতৰ মাজৰ ডিফাৰেন্সটো এবাৰ ভালদৰে লক্ষ্য কৰিব 23 ৰ পৰা 21 ৰ পৰা 23 কিমান প্লাস হলে আগবাঢ়িব মানে আমি যদি ইয়াতে 2 প্লাস কৰি দিও তেতিয়া 23 পাম 21 ৰ লগত যদি 2 প্লাস কৰো তেতিয়া 23 পাম নেক্সট 23 লগত কিমান প্লাস কৰিলে 27 পাম তো এটো যদি আমি চাও +4 কৰিলে আমি 27 পাম 27 ৰ লগত যদি আমি +6 কৰি দিও তেতিয়া 33 পাম এতিয়া তলৰ সিৰিজটো ভালদৰে মন কৰিব যিখিনি প্লাস হৈ আছে সেই নাম্বাৰ কিটা ভালদৰে লক্ষ্য কৰক +2 হৈছে প্ৰথমতে তাৰ পিছত +4 হৈছে তাৰ পিছতে +6 হৈছে তো এতিয়া নেক্সট আমাৰ কি হ'ব +8 হ'ব যদি আমি সিৰিজটো ভালদৰে চাও তেতিয়া এতিয়া +8 হ'ব লাগে তো 33 ৰ লগত যদি আমি 8 যোগ কৰি দিও 8 তিনিয়ে 11 ৰ 1 উকলে 1 তিনিয়ে আৰু 1 4 41 হ'ব আমাৰ কারেক্ট आंसर অপচন কিটাৰ ভিতৰত চাওক 41 টো আছে না নাই অপচন বি আছে তো অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো এনে ধৰণে নাম্বাৰ সিৰিজটো আমাৰ কোৱেশ্চন আহিব পাৰে নাম্বাৰ সিৰিজৰ ভালকে চাই লব নেক্সট আৰু এটা কোৱেশ্চন নাম্বাৰ সিৰিজৰ ৰাখিছো চাওক 1, 3, 6, 11, 18 তাৰ পিছতে কি আহিব এটা এটো ভালদৰে লক্ষ্য কৰিব 1 তাৰ পিছতে 3 তাৰপা 6 11 তাৰ পিছত 18 তাৰ পিছতে আছে কোৱেশ্চন মাৰ্ক এটা 1 ৰ পৰা 3 পাবলৈ কিমান প্লাস কৰিব লাগিব প্ৰথমতে আমি ডিফাৰেন্সটো উলিয়াই লব লাগে যদি ডিফাৰেন্সত কোনো মিল নাথাকে তাৰ পিছত আমি নেক্সট মেথড বেলেগ কিবা মেথড ইউজ কৰিব লাগে সো এটো যদি আমি চাও +2 হৈছে 3 ৰ পৰা 6 কিমান হৈছে +3 হৈছে 6 ৰ পৰা 11 কিমান হৈছে +5 হৈছে 11 ৰ পৰা 18 কি হৈছে +7 হৈছে এতিয়া তলৰ সংখ্যা কিটাত ভালদৰে মন কৰিব
প্ৰথমতে 2 যোগ হ'ল তাৰপিছত 3 যোগ হ'ল তাৰপিছত 5 যোগ হ'ল তাৰপিছত 7 যোগ হ'ল এতিয়া আমি যদি অকল 3 5 7 পালো হেতেন তেতিয়া গম পালো হেতেন যে এটো অযুগ্ম সংখ্যাৰ শ্ৰেণী যোগ হৈ গৈ আছে কিন্তু প্ৰথমতে 2 যোগ হৈ গ'ল তেতিয়া 2 টো অযুগ্ম সংখ্যা নহয় তেতিয়া আমি আৰু ভালদৰে অলপ যদি লক্ষ্য কৰো দেখিম যে গোটেই গিটাই মৌলিক সংখ্যা যোগ হৈ গৈ আছে কাৰণ চাওক প্ৰথম মৌলিক সংখ্যাটো হৈছে 2 তাৰ পিছৰটো 3 তাৰ পিছৰটো 5 তাৰ পিছত 7 তো এতিয়া 7 ৰ পিছৰ মৌলিক সংখ্যাটো আমি যদি আগবাঢ়ো 7 ৰ পিছৰ মৌলিক সংখ্যাটো হৈ যায় 11 তো এতিয়া 18 ৰ লগত আমি 11 টো যোগ কৰি চাম আনসাৰটো ওলাই নে নোলাই তো এটো হৈ যাব 8 1 9 1 1 2 আনসাৰটো আমাৰ হ'ব লাগে 29 তো অপচনৰ ভিতৰত চাওক 29 যদি আছে তো এটো আমাৰ শুদ্ধ হৈছে তো অপচন বি ত আছে 29 সো এটো কারেক্ট आंसर হ'ব বুজি পালে তো এবাৰ শ্ৰেণীটো কি হত আগবাঢ়িছে মৌলিক সংখ্যাৰ শ্ৰেণীত আগবাঢ়িছে তো আমি এই শ্ৰেণীটো হে ভালদৰে লক্ষ্য কৰিব লাগে যে সংখ্যাকেইটা কেনেদৰে আগবাঢ়িছে যদি হেতু প্যাটাৰ্ন আমি এবাৰ গম পাই যাও তেতিয়া হলে আমাৰ কোৱেশ্চনটো লগে লগে সলভ হৈ যাব বুজি পাইছে নেক্সট আৰু এটা প্যাটাৰ্ন চাও 1, 3, 9, 27, 81 তাৰ পিছতে কি হ'ব এতিয়া এটো সিৰিজ ভালকে চাওক 1 3 9 27 81 তাৰ পিছত কোৱেশ্চন মাৰ্ক এতিয়া 1 ৰ পৰা যদি আমি চাও ডিফাৰেন্সটো যদি চাবলৈ যায় +2 হয় 3 ৰ পৰা ডিফাৰেন্স যদি চাই 9 লৈকে তেতিয়া +6 হয় 9 ৰ পৰা 27 ৰ ডিফাৰেন্সটো যদি চাবলৈ যায় এফালে 17 ৰ 9 গল থাকিল 8 এফালে 1 18 হয়নে 2 6 18 তো এটোত কোনো ধৰণৰ মিল আমি দেখা নাই ইয়াত আমি পূৰণ হিচাপে কৰি যাম কাৰণ চাওক 1 ৰ লগত যদি 3 পূৰণ কৰো তেতিয়া 3 পাও 3 লগত যদি আকৌ 3 পূৰণ কৰো 9 পাও 9 ৰ লগত যদি আকৌ 3 পূৰণ কৰো 27 পাও হয়নে ইয়াতে সেই কাৰণে আমি মিলটো দেখিলো যে 3 যদি গুটে গিটাত পূৰণ কৰি গৈ থাকো তেতিয়া আমি পিছৰ সংখ্যাটো পাই যাও 27 ৰ লগত যদি 3 পূৰণ কৰো 81 পাও নেকি চাও 7 3 গুণ 21 ৰ 1 উকলিলে 2 3 2 গুণ 6 7 8 21 পাও ঠিক এতিয়া আমি কি কৰিম যে 81 ৰ লগতো 3 এটা পূৰণ কৰি দিম কাৰণ আমি দেখিছো যে গুটেই গিটাতে 3 এটা পূৰণ হৈ গৈ আছে তো 81 ৰ লগত যদি 3 পূৰণ কৰো তাহলে 3 গুণ 3 8 3 গুণ 24 তো আমাৰ আনসাৰটো ওলাব লাগে 243 যে 243 অপচনত আছে না চাওক অপচন সি আছে তো অপচন সি টো হৈ যাব কারেক্ট आंसर তো এনে ধৰণে আপোনালোকে সিৰিজটো চাই লগে লগে উলিয়াব পাৰিব লাগিব যে সিৰিজটো কেনেদৰে আগবাঢ়িছে ইয়াতে যদি আপোনালোকে যোগ কৰি কৰি গৈ থাকিলেহেঁতেন তেতিয়া হলে কিন্তু আপোনালোকৰ আনসাৰটো নুলালেহেঁতেনগে সেইকাৰণে ভালদৰে লক্ষ্য কৰিব আৰু প্ৰতিটো কোৱেশ্চনে ভালকে মনোযোগেৰে চাই যাব আৰু পাৰিলে নোট কৰি লব কাৰণ যেতিয়া আপোনালোকে ৰিভাইজ কৰিব এক্সামৰ আগত তেতিয়া আপোনালোকৰ হেল্প হ'ব ঠিক আছে তো আগবাঢ়ো নেক্সট এটা কোৱেশ্চনলে এই সিৰিজটো চাওক ভালকে 1, 4, 27, 216 সো এই সিৰিজটোত কেনেকৈ আগবাঢ়িছে 1, এক সেকেন্ড 4, 27, 216 ইয়াৰ পিছত কি হ'ব এতিয়া এই সংখ্যা কিটাত চাওক প্ৰথমতে 1 তাৰ পিছত 4 তাৰ পিছত 27 তাৰ পিছত 216 তো 216 টো বহুত এটা ডাঙৰ সংখ্যা ওলালেগে এতিয়া যদি ইয়াত আপোনালোকে পূৰণো কৰিবলৈ যায় তেও পূৰণত কোনো ধৰণৰ মিল নেদেখিব কাৰণ 1 ৰ লগত যদি আমি 4 পূৰণ কৰো তেতিয়া 4 পামগে 4 লগত কোনো সংখ্যা পূৰণ কৰিলে 27 নাপাওঁগে আমি ঠিক আছে তো এতিয়া 4 লগত 7 পূৰণ কৰিলে নাপায় 4 7 গুণ 28 ওলাবগে সো এটো পূৰণ কৰিলেও আপোনালোকৰ সংখ্যাটো নুলাবগে তো এই ক্ষেত্ৰত কি কৰিব চাওক 1 ৰ আমি যদি চাবলৈ যাওঁ 1 টো কি হয় 1 ৰ ঘনমূল হয়নে 1 1 গুণ 1 1 গুণ 1 বা এটো বৰ্গ হয়নে 1 ৰ বৰ্গ হয় হয়নে নহয় 2 টো যদি আমি চাবলৈ যাওঁ 2 ৰ স্কয়াৰ হয়নে 27 টো আমি যদি চাবলৈ যাওঁ 3 ৰ কিউব হয় 216 টো যদি চাবলৈ যাওঁ আমি 4 বাৰ পূৰণ কৰিলে 216 ওলাইগে মানে আমি যদি চাবলৈ যাওঁ 1 টো তেতিয়া 1 হ'ব মানে 1 ৰ ওপৰত 1 ঘাত দিলু 2 ৰ ওপৰত তেতিয়া আমি 2 ঘাত দিলু 3 ৰ ওপৰত 3 ঘাত দিলু তেতিয়া আমি 27 পালো 4 ৰ ওপৰত 4 ঘাত দি পিনে আমি 216 পালো এতিয়া আমাৰ যেটো आंसर হেতু ওলাবগে যে 5 ৰ ওপৰত যদি আমি 5 ঘাত দি দিও হয়নে মানে 5 টু দি পাৱাৰ 5 যদি কৰো তেতিয়া হলে আমাৰ आंसरটো ওলাবগে এতিয়া 5 বাৰ 5 পূৰণ কৰিলে কিমান হ'ব তো পূৰণটো কৰিছে বা এনেকে মানে 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 আৰু পূৰণ 5 তেতিয়া কিমান হয়গে आंसरটো উলিয়াব তো এই গুটেকিটা আমি পূৰণ কৰি দেখিছো এটো লাগে 3125 কিমান লাগে 3125 তো কোৱেশ্চন মাৰ্কৰ ঠাইত 3125 বহিব বুজি পালে এবাৰ আকৌ সিৰিজটো বেলেগ ধৰণে আগবাঢ়িছে তো সেই কাৰণে কৈছো গুটেই বিলাক সিৰিজ ভালকে চাই লব গুটেই বিলাক কোৱেশ্চন আপোনালোকে নোট কৰি লব
তো এইটো অপশন বি হ'ব শুদ্ধ উত্তৰ বুজি পাইছে তো নেক্সট কোৱেশ্চনটো চাওক কি দিছে এতিয়া সিৰিজটোলে আহিলো আমি এলফাবেটিকেলত যে এলফাবেটিক্সতো আপোনালোকৰ এনেকুৱা ধৰণৰ কিন্তু কোৱেশ্চন দিয়ে এটো হৈছে কি লেটাৰ সিৰিজ বুলি কোৱা হয় যেটো আমি আগত কৰিলো হেখিনি আছে নাম্বাৰ সিৰিজ এটো হৈছে লেটাৰ সিৰিজ তো লেটাৰ বিলাকত কেনেকৈ আগবাঢ়িছে হেতু কিন্তু কোৱেশ্চন আহি যায় তো ইয়াতে এলফাবেটিকেল অৰ্ডাৰ বিলাক সজাই ল'ব লাগে মানে তো এটো যদি আমি চাও এ আছে সি তাৰ পিছত এফ তাৰ পিছত জে ইয়াৰ পিছত কোৱেশ্চন মাৰ্ক আছে এতিয়া এ যদি আমি চাবলৈ যাও এৰ যেটো এলফাবেট হেতু হৈছে 1 হয়নে সি টো আহে 3 এফ টো হৈছে 6 নম্বৰত আৰু জে টো হৈছে 10 নম্বৰত এটা তাৰ পিছত কি আহিব কোৱেশ্চন মাৰ্ক এতিয়া 1 3 6 আৰু 10 ৰ মাজৰ সম্পৰ্কটো ভালদৰে চাওক তো 1 ৰ পৰা যদি আমি 3 পাবলৈ হয় +2 কৰিব লাগিব 3 ৰ পৰা যদি 6 পাবলৈ হয় +3 কৰিব লাগিব 6 ৰ পৰা যদি 10 পাবলৈ হয় +4 কৰিব লাগিব মানে আমি দেখিছো যে তলৰ যেটো সংখ্যাকিটা যোগ হৈ গৈছে প্ৰথমতে 2 যোগ হৈছে তাৰ পিছত 3 তাৰ পিছত 4 এতিয়া কি হ'ব 5 যোগ হ'বগে তো 10 আৰু 5 যোগ কৰিলে হৈ যাব 15 এতিয়া আমাৰ সংখ্যাত দিয়া নাই 15 আমাৰ নালাগে কিন্তু 15 নম্বৰত যেটো লেটাৰ আহিব সেই লেটাৰটোহে আমাৰ আনসাৰত লাগে তো 15 নম্বৰ যেটো লেটাৰ হেতু হৈছে ও ঠিক আছে বুজি পাইছে হেতু হৈছে ও অপচন আমাৰ বি হৈ যাব ইয়াতে শুদ্ধ উত্তৰ সেই কাৰণে এই লেটাৰ সিৰিজৰ কোৱেশ্চন বিলাক কৰিবলৈ যাওতে এলফাবেটিকেল অৰ্ডাৰটো আপোনালোকে ধুনিয়াকৈ মুখস্থ কৰি ল'ব লাগিব মানে এ কে নম্বৰত আহিব বি কে নম্বৰত আহিব তেনেকৈ সি ডি জেড ধৰক এ টো 1 নম্বৰত আহে বি টো 2 নম্বৰত আহে তেনেকৈ গৈ পিনে লাষ্টত জেড টো 26 নম্বৰত আহে সেই সিৰিজটো মনত ৰাখিব লাগিব তাৰ বাহিৰেও উলুটাকেও জানিব লাগিব যে জেড টো 1 নম্বৰত আহিব y টো 2 নম্বৰত আহিব তেনেকৈ গৈ এ টো 26 নম্বৰত আহিব এই দুই ভাগে আপোনালোকে মুখস্থ কৰিব লাগিব বা পৰীক্ষাত গৈ পিনে এটো নোট কৰি ল'ব পাৰিব ঠিক আছে এতিয়া আগবাঢ়িম আমি নেক্সট কোৱেশ্চনটোলে নেক্সট এলফাবেটিক্সৰ আৰু এটা সিৰিজ দি থৈছে এ তাৰ পিছত ডি তাৰ পিছত এইচ তাৰ পিছত এম তাৰ পিছত দুটা কোৱেশ্চন মাৰ্ক দিছে সেই দুটা কোৱেশ্চন মাৰ্ক অৰ্থাৎ এবাৰ কি আহিব সো এটো যদি ভালদৰে চাই এ তাৰ পিছত ডি তাৰ পিছত এইচ তাৰ পিছত এম তাৰ পিছত ডাবল কোৱেশ্চন মাৰ্ক মানে দুটা আহিব তো এটো যদি আমি চাবলৈ যাও 1 নম্বৰত আছে ডি টো 4 নম্বৰত আছে এইচ টো আছে 8 নম্বৰত এম টো আছে 13 নম্বৰত এতিয়া কি আহিব সো ইহতৰ মাজৰ যদি ডিফাৰেন্সটো চাও 1 ৰ পৰা 4 লৈকে ডিফাৰেন্সটো হৈছে +3 কৰিলে 4 পাম 4 ৰ পৰা 8 কেনেকৈ পাম +4 কৰিলে 8 ৰ পৰা 13 কেনেকৈ পাম +5 কৰিলে তো এতিয়া আমি কি কৰিম +6 কৰিম আৰু এবাৰ +7 কৰিম হয়নে তো 13 ৰ লগত যদি 6 যোগ কৰি দিও 13 6 হৈ যাব 19 আৰু 19 ৰ লগত যদি আমি 7 যোগ কৰি দিও তেতিয়া এটো হৈ যাবগে 26 হয়নে এতিয়া 19 নম্বৰত লেটাৰটো আহে কি 19 নম্বৰত লেটাৰটো আহে এস আৰু 26 নম্বৰ যেটো লেটাৰ হেতু হৈছে জেড তো এস আৰু জেড এটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ অপচন ইয়াতে সি টো হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছে এনে ধৰণেও কিন্তু পৰীক্ষাত প্ৰশ্ন অহা দেখা যায় সেই কাৰণে ভালকে চাই লব নেক্সট প্ৰশ্ন এতিয়া ডাবল কে লেটাৰ দি থৈছে এ সি তাৰ পিছত এফ এইচ তাৰ পিছত কে এম তাৰ পিছত পি আৰ ইয়াৰ পিছত কি হ'ব কোৱেশ্চন মাৰ্কৰ ঠাইত কি বহিব আমি এবাৰ উলিয়াব লাগিব এতিয়া ইয়াত যদি ভালদৰে চাই এ সি তাৰ পিছতে এফ এইচ তাৰ পিছত আছে কে এম তাৰ পিছত আছে পি আৰ তো এতিয়া যদি চাও এ আৰু সি কে নম্বৰত আহে 1 3 ত আহে এফ আৰু এইচ কে নম্বৰত আহে 6 আৰু 8 ত আহে কে আৰু এম আহে 11,13 পি আৰু আৰ আহে 16,18 ইহতৰ মাজৰ মিলটো চাওক 1,3 6 8 11 13 16 আৰু 18 মাজত মাত্ৰ এটা গেপছ 1 ৰ পৰা 3 লে এটা গেপছ 6 ৰ পৰা 8 লে এটা গেপছ মানে মাজত 8 টো 11 আৰু 13 ৰ মাজতো 12 টো গেপ 16 আৰু 18 ৰ মাজতো 17 টো গেপ মানে গুটে গিটাতে গেপটো এটা তো এতিয়াটো গম পাইছে যে গেপ এটা হৈ গল তাৰ পিছৰটো ভালকে চাব এই প্ৰথমৰ লেটাৰ গিটা চাওক 1 6 11 16 ইহতৰ মাজৰ সম্পৰ্কটো চাওক 1 ৰ পৰা 6 লে যদি আমি ডিফাৰেন্সটো চাও +5 হৈছে 6 ৰ পৰা 11 লে ডিফাৰেন্সটো যদি চাও +5 হৈছে 11 ৰ পৰা 16 ডিফাৰেন্সটো কি হৈছে +5 হৈছে এতিয়া সেম 16 ৰ পৰা যেটো ডিফাৰেন্স হেতু +5 হ'ব তো 16 ৰ লগত যদি আমি 5 যোগ কৰি দিও এটো হৈ যাবগে 21 হলনে 21 আৰু তাৰ পিছত 21 ৰ পিছৰ দুটা গেপছ এৰি মানে 22 আৰু 23 হ'ব হলনে 22 টো এৰি 23 হ'ব 21 আৰু 23 এটা 21 নম্বৰত যেটো লেটাৰ হেতু হৈছে ইউ
আৰু 23 নম্বৰত যেটো লেটাৰ হয় হেতু হৈছে W তো UW হৈ যাব আমাৰ কাৰেক্ট आंसर UW কাৰেক্ট आंसर হ'ব অপচন সি টো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ হল বুজি পালে নেক্সট কোৱেশ্চন টো লাগবাৰো নেক্সট কোৱেশ্চন টো চাওক কি দিছে BMW DNV FOU ইয়াৰ পিছত কি হ'ব এতিয়া তিনটাকে লেটাৰছ দিছে তো তিনটাকে লেটাৰ থাকিলে কেনেকে কৰিব হেতু ভালকে চাই লব এতিয়া আমি হতক হজাই লম BMW তাৰ পিছত আছে DNV তাৰ পিছত আছে FOU এতিয়া B টো হে 2 নম্বৰত M টো হে 13 নম্বৰত আৰু W টো হে 23 নম্বৰত ঠিক D টো হে 4 নম্বৰত N টো হে 14 নম্বৰত আৰু V টো হে 22 নম্বৰত F হে 8 এক সেকেন্ড F টো 8 নহয় F টো 6 নম্বৰত আহে O টো হে 15 নম্বৰত আৰু U টো হে 21 নম্বৰত এতিয়া প্ৰথম সংখ্যা কিটাক চাওক 2 4 6 হলনে মিলি গৈছে না 2 4 6 তো এতিয়া তাৰ পিছত আহিব লাগে 8 হলনে 2 4 6 8 তাৰ পিছৰটো চাওক 13 14 15 হলনে ভালকে চাব দে মাজৰ কিটা গৈছে বাৰ 13 14 15 তো এতিয়া হ'ব লাগে আমাৰ 16 তাৰ পিছৰ সংখ্যা কিটাক চাওক 23 22 21 এবাৰ কো ইয়াত এক এক কমিছে তো প্ৰথমতে 23 হল তাপা 22 হল তাপা 21 তো এতিয়া হ'ব লাগে 20 তো আমাৰ তিনটা নম্বৰ পালো নে এতিয়া আমি এই তিনটা নম্বৰত কি লেটাৰ আহে হেগিটা বহুৱাই দিলে হৈ যাবগে তো 8 নম্বৰত যেটো লেটাৰ হেতু হৈছে H 16 নম্বৰত যেটো লেটাৰ আহে হেতু হৈছে P আৰু 20 নম্বৰত যেটো লেটাৰ আহে হেতু হৈছে T HPT এটো হৈ যাব আমাৰ কাৰেক্ট आंसर HPT অপচন ডি আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ এটোই হৈছে এই কোৱেশ্চনটো কৰা কাৰেক্ট নিয়ম এনেকে একদম সহজভাৱে আপোনাৰ কোৱেশ্চনটো সলভ কৰিব পাৰিব ঠিক আছে এতিয়া আগবাৰো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো দিছে অমিলটো বাছি উলিওৱা ফাইন্ড আউট দা অড ওয়ান এতিয়া ইয়াতে অমিল বাছিবৰ কাৰণে কি কৰিব লাগিব মই আপোনাক আগতেও চাগে কৈছো যে চাৰিটা অপচনৰ ভিতৰত মিল বাছিব লাগিব যে এই চাৰিটা অপচনত কিবা নহয় কিবা এটা মিল থাকিব তিনটাৰ মাজত আৰু তাৰ পৰা এটা অমিল থাকে তো ইয়াতে যদি আমি চাও দাৰ্জিলিং দিছে মসুৰী দিছে জয়পুৰ দিছে আৰু মানালী দিছে এই চাৰিটাৰ ভিতৰত যদি আমি চাও দাৰ্জিলিং মসুৰী আৰু মানালী এই তিনিটাই হিল ষ্টেচন হয় অৰ্থাৎ পাহাৰীয়া এলেকা হয় কিন্তু জয়পুৰটো পাহাৰীয়া এলেকা নহয় সো ইয়াতে আমাৰ জয়পুৰটো কাৰেক্ট आंसर হ'ব বুজি পাইছে নেক্সট অমিলটো যদি আমি চাবলৈ যাও ৰিভাৰ আছে সি আছে লাইট হাউস আছে আৰু ডিজাৰ্ট আছে তো ইয়াৰ ভিতৰত সকলোৱে চাগে গম পাইছে কোনটো হ'ব লাইট হাউসটো হ'ব কেলে কাৰণ লাইট হাউসটো এটা মেন মেড বস্তু হয় অৰ্থাৎ কৃত্ৰিম বস্তু হয় বাকি ৰিভাৰ সি আৰু ডেজাৰ্ট এই তিনিটাই প্ৰাকৃতিক বস্তু মানে নেচাৰেল বস্তু আমি ক'ব পাৰো ঠিক আছে বাকি লাইট হাউসটো মানে মানুহে বনোৱা হল নেক্সট কোৱেশ্চনটো চাওক ইয়াৰ পৰা অমিলটো বাছিব দিছে মাৰ্কিউৰি নেপচুন সান আৰু সেটাৰ্ন ইয়াৰে ভিতৰত যদি আমি চাও সানটো কাৰেক্ট आंसर হ'ব কেলে যে বাকি কিটা মাৰ্কিউৰি নেপচুন আৰু সেটাৰ্ন এই কিটা হৈছে গ্ৰহ মানে কিন্তু সানটো গ্ৰহ নহয় অৰ্থাৎ সূৰ্যটো গ্ৰহ নহয়